আপোনালোকে জানি হয়তো দুখে পাব যে কেইবাটাও বিশেষকৈ 9টা গাঁওবুঢ়াৰ পদ বা গাঁও প্ৰধানৰ পদ খালী হৈ আছে আৰু মোৰ গাঁওখনত কমেও 1,500 অধিক মানুহ আছে আৰু তাৰে আশে পাশে থকা এজন গাঁওবুঢ়াই প্ৰায় 4,000 বা 2খন গাঁৱৰ 3খন গাঁৱৰ গাঁওবুঢ়া হৈ থাকিবলগীয়া হৈছে গতিকে মাননীয় মুখ্যমন্ত্ৰী মাননীয় আমাৰ মন্ত্ৰী মহোদয়ক মই এটা কথাই সুধিব খুজিছো যে ইয়াত এই পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান চলি আছে বুলি যিটো কথা কৈছে এটা বোকাত মিছা কথা কৈছে এবাৰ নহয় দুবাৰ নহয় বাৰে বাৰে মই যেতিয়া আপোনাক গাঁওবুঢ়া নিযুক্তি দিয়ক বুলি কৈ আছো তেতিয়াও তেওঁ ইয়াত ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই গতিকে আজি মাননীয় মন্ত্ৰী মহোদয়ক মই এটাই মাথোন তেখেতক আপুনি কোৱেশ্যনটো কৰক এই উত্তৰটো হৈছে কি যে নিযুক্তি আমাৰ অন্তত 2 মাহৰ ভিতৰতে দিয়াৰ কাৰণে যথাবিহিত ব্যৱস্থা তেখেতে হাতত লওক এয়াই মোৰ প্ৰশ্ন আৰু দাবী অধ্যক্ষ মহোদয় গোটেই বিষয়টো হৈছে গাঁওবুঢ়াৰ মানে গাঁও প্ৰধানক এপইণ্টমেণ্ট দিব লাগে মই যোগাযোগো কৰিছোঁ গাঁও প্ৰধানক যিটো তাত চিপাঝাৰ সমষ্টি বা দৰং ডিষ্ট্ৰিক্টত এই যি পদ খালী আছে তৎকালীনভাৱে প্ৰচেছ আৰম্ভ কৰিছে আপুনি তেখেতে খবৰ কৰিলে গম পাব যে প্ৰচেছ আৰম্ভ কৰিছে অতি সোনকালে এপইণ্টমেণ্ট দিব সেইটোত আপোনালোকে নিশ্চিত থাকক কাৰণ পোষ্ট আমাৰ চেংচন আছে কোনো অসুবিধা নাই আৰু গোটেই ক্ষমতাটো আমাৰ ডিচিৰ ওপৰতে আছে গতিকে ডিচিয়ে তাতে এইখিনি এপইণ্টমেণ্ট কৰিব পাৰিব আমাৰ তাত কোনো অসুবিধা নাই মই এনেকুৱা কথা মোক মাজে মাজে সকলোৱে কৈ থাকে গাঁওবুঢ়াৰ কথা গতিকে মই অল আছাম ভিত্তিৰ কথাখিনিও মই ৰাজ্যিক ভিত্তিৰো কৈছোঁ যে আমাৰ গাঁওবুঢ়াৰ টোটেল পোষ্ট আছে 7,551টা আৰু তাৰে আমি ফিল আপ কৰিছোঁ 5,323টা ভেকেণ্ট আছে 2,228টা গতিকে এতিয়া ভেকেণ্ট পোষ্টখিনি আমি ফিল আপ কৰিবলৈ প্ৰত্যেকখন জিলাকে দিছোঁ বৰাক উপত্যকাত পোষ্ট আছে 811টা এই গোটেইখিনি প্ৰচেছ কৰিবলৈ দিয়া হৈছে তাত চলিছে ঠিকেই কিন্তু শ্ৰীভূমিত অলপ গণ্ডগোল লাগিছে গতিকে ফ্ৰেছ সিলেকশ্যন কমিটি তাত কৰিবলৈ দিয়া হৈছে যাতে বৰাক ভেলীত অলপ সমস্যা হয় এনেকুৱা কিন্তু হ'লেও আমি ডিচিসকলক কৈছোঁ ষ্ট্ৰিক্টলি এই কামটো কৰক কৰি পেলাই সোনকালে দিয়ক আৰু ইয়াৰ উপৰিও আমাৰ 3খন জিলাত সাব জুডিচ হৈ আছে মানে হাইকোৰ্টৰ গুৱাহাটী হাইকোৰ্টৰ ধুবুৰী গোৱালপাৰা বঙাইগাঁও ইয়াৰ কেছকেইটা শেষ নহ'লে আমি তাত এপইণ্টমেণ্ট দিব নোৱাৰোঁ গতিকে এই গোটেইখিনি আমি আপোনালোকৰ ওচৰত তেখেতৰ অহা প্ৰশ্নটোৰ মানে সুবিধা লৈয়ে গোটেই অসমৰ গাঁও প্ৰধানৰ পজিশ্যনটো জনালোঁ আৰু আপোনালোকে ভালকৈ জানে গাঁও প্ৰধানক এইবাৰ আমি দৰমহা বঢ়াই দিয়া হ'ল 14,000লৈ লৈ যোৱা হ'ল গতিকে গাঁও প্ৰধানৰ দায়িত্বও বাঢ়িছে আমি আশা কৰিছোঁ যে অতি সোনকালে এইখিনি দিনৰ ভিতৰতে খালী থকা পোষ্টখিনি পূৰণ হ'ব কোৱেশ্যন নম্বৰ 6 গোৱালপাৰাৰ কথা আনিছে গোৱালপাৰাৰ কথা অলৰেডি তেখেতে ক'লে তাৰমানে হাইকোৰ্ট চলি আছে অথচ ইণ্টাৰভিউ কেনেকৈ লৈ আছে তেনেহ'লে মই অভিযুক্ত গোৱালপাৰা জিলা এতিয়ালৈ এটাও গাঁওবুঢ়া পদ হোৱা নাই মৌজাদাৰ নাই গাঁওবুঢ়া নাই গতিকে হাইকোৰ্ট চলা অৱস্থাত কেনেকৈ তাতে ইণ্টাৰভিউ লৈ আছে আৰু যদি ইণ্টাৰভিউ লয় 3 বছৰ আগত এডভাৰটাইজমেণ্ট কৰিছে তাৰপিছত সমষ্টি ডেলিমিটেশ্যন হৈছে পঞ্চায়ত ডেলিমিটেশ্যন হৈছে যদি ইণ্টাৰভিউ লয় আকৌ এডভাৰটাইজমেণ্ট কৰি ফ্ৰেছ এডভাৰটাইজমেণ্ট কৰি এটো ল'ব লাগে আৰু হাইকোৰ্ট চলা অৱস্থাত কেনেকৈ ইণ্টাৰভিউ চলি আছে ঠিক আছে এইখিনি মন্ত্ৰী ক'ব ঠিক আছে অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় এই বিষয়টো মই খবৰ কৰিব লাগিব যদি ইণ্টাৰভিউ হৈ আছে আৰু ইণ্টাৰভিউ যদি হৈছে সেইটোতো এপইণ্টমেণ্ট হাইকোৰ্ট চলি থাকিলে এপইণ্টমেণ্ট দিব নিশ্চয় নোৱাৰিব মানে ইণ্টাৰভিউ ল'লেও প্ৰচেছ কৰিব পাৰে কিন্তু এপইণ্টমেণ্ট দিব নোৱাৰিব সেইটোতো আপোনালোকে আমি হেৰিয়ে জানো সকলোৱে তথাপিও আপুনি যিহেতু এইটো কথা আনিছে আমাৰ দৃষ্টি গোচৰ কৰিছে মই নিশ্চয় আজি ইয়াৰ পিছতে মই যিখিনি খবৰ কৰিব লাগে খবৰ ল'ম কোৱেশ্যন নম্বৰ 67 শামছুল হুদা স্যার অনাৰেবল মিনিষ্টাৰ উত্তৰ সদনৰ মজিয়াত ৰখাইছে মাননীয় অধ্যক্ষ মহোদয় মই কোশ্চেন কৰিছিলো তাৰ উত্তৰত পাইছো উত্তৰত দিয়া আছে যে আমাৰ ডিব্ৰুগড় হস্পিটেলত
মোটামুটি তাত পোস্ট ভ্যাকেন্ট আছে, মানে ডক্টর নাই, ফার্মাসিস্ট নাই, স্টাফ নার্স নাই। বিলাসীপাৰা মডেল হস্পিটেলতো তেনেকুৱা বহুত কেইটা পোষ্ট খালী আছে। চাপৰ VPHCত আৰু চাপৰ PHCত, চাপৰ CHCত ছাৰ ইয়াত মোটামুটি 11টা পোষ্ট খালী আছে। শালকচা SHCতো পোষ্ট খালী, বহলপুৰ স্টেট ডিসপেন্সারিতো পোস্ট খালি আছে, রানীগঞ্জ VPHC তাতো বহুত পোস্ট খালি। টোটাল পোস্ট মোটামুটি 77টা পোস্ট খালি আছে। যে মই তার উপরিও আমার চম্পাবতী, রাঙ্গামাটি